এই বাদাম বড়ৰ কথাটো মোৰ ৰাখক। ফটো দেখাইছে হয় আপোনাৰ ফটো দেখাই কিনে কৈছে যে এইজনী ছোৱালী আপুনি বোলে জমনি কৰে বহুত, মই হাঁহি থকা মানুহ ভাল পাওঁ দেই। হা, তো মোৰ মোটামুটি কথা এইটো, আপুনি আহিব লাগিব। ঠিক আছে বাৰু এতিয়াতেতো মই নকওঁ কাৰণ মোৰ টাইমটো চাব লাগিব ন। না আপোনাৰ টাইম আমি বদলাই দিম, আপুনি খালি আমাক কথা দিয়ক। আমাৰ বিৰিয়ানী হওক, আমাৰ যিবিলাক চাওমিন তাওমিন ল'ৰা ছোৱালী বহুত ভাল পায় আৰু, তো সেইখিনি বস্তু আপুনি বনাই দিলে হ'ল। মানে মই ভিডিঅ' বনাওঁ এনে জাষ্ট ধেমালিৰ কাৰণে বনাওঁ, ঘৰত খোৱা বোৱাৰ কাৰণে বনাওঁ। মই এতিয়া তোমালোকৰ তাতে বনাব কেনেকে যাব পাৰিম? নহয়, আমাৰ ইয়াতে আপুনি আহিম বুলি ক'লে মানুহটো বহুত আহিব। অলৰেডি বাদাম বড়োৰ তাতে বহুত মানুহ আহে, আপুনি আহিলে আৰু আহিব। মই ভাবিছোঁ যে অসমৰ এটা ৰেকৰ্ড কৰি দিওঁ। অনমিকা বড়ো বৰমন আচ্ছা। আপোনাৰ এই ঘৰটো ক'ত আছিল? গুৱাহাটী। আচ্ছা, আপুনি মেল নে ফিমেল এইটো কওক। বাইদেউ আমি ৰখি আছোঁ, আপুনি কওক। মোৰ মাতটো এতিয়া কি যেন লাগে? নহয় আচলতে মইতো গম পাইছোঁ, কিন্তু কনফাৰ্মেশ্যনৰ কাৰণে আমাৰ বাইদেউটো লিখি আছে। আপুনি নামটো হেৰিটো কৈ দিয়ক, মেল ফিমেল কি লিখিম? যদি মই মেল বুলি কওঁ? ঠিক আছে মই লিখোঁ বাইদেউ। নহয় আপোনাৰ ফিমেল ফিমেল ক্ষমা কৰিব বাইদেউ।